নমস্কাৰ, আজি মই আপোনালোকলৈ অতি সোৱাদ লগা মিঠাই ৰেচিপি এটা লৈ আহিছোঁ। এই মিঠাইবিধ আপোনালোকে পাকঘৰত থকা কম বস্তুৰে কম সময়ত বনাব পাৰিব। আলহী আহিলে তৎক্ষণাত বনাই খুৱাব পাৰিব। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। পাকঘৰত থকা মাত্ৰ 3টা বস্তুৰে বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই মিঠাইটো বনাম এয়া বাদামেৰে। এয়া মই এবাটি বাদাম লৈছোঁ। বাদাম বাটি মই মিডিয়াম ফ্লেমত ভাজি ল'ম। একেবাৰে সহজ পদ্ধতিত আপোনালোকে ঘৰত ধুনীয়া মিঠাই এটা বনাব পাৰিব। আলহী আহিলে 10 মিনিটত এই মিঠাইটো বনাই খুৱাব পাৰিব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এয়া মই বাদাম বাটি মিডিয়াম ফ্লেমত ভালদৰে ভাজি ল'লোঁ। এইদৰে বাকলিবোৰ খাই দেখিছেনে? এইদৰে চালে একেবাৰে ভালদৰে বাকলি খাই যাব। তেতিয়াই জানিব এইখিনি ভালদৰে ভজা হৈছে বুলি। আৰু কেঁচাই নৰখাব, একেবাৰে ভালদৰে ভাজি ল'ব। মিঠাইটো নহ'লে খাবলৈ বেয়া হ'ব। এতিয়া মই এইখিনি গেছ অফ কৰি নমাই ভালদৰে ঠাণ্ডা কৰি ল'ম। তাৰপিছত বাকলিখিনি গুচাই মিক্সিত মই গুড়ি কৰি ল'ম। এতিয়া মই গেছত এয়া কেৰাহী এখনত এয়া এবাটি গাখীৰ দিছোঁ। গোটেইখিনি আপোনালোকে বস্তুৰ পৰিমাণখিনি ভালদৰে চাই যাব। এতিয়া একেটা বাটিৰে মই এয়া এবাটি মিল্ক পাউডাৰ দি দিছোঁ। এইখিনি মই ভালদৰে ইয়াতে মিলাই ল'ম। বেছি গৰম কৰি নল'ব। গেছৰ ফ্লেমটো মই ল' কৰি ৰখাইছোঁ। গৰম বেছি হ'লেও গোটা গোটা হৈ যাব আৰু ঠাণ্ডা হৈ থাকিলেও গাখীৰ গোটা গোটা হৈ যাব। এয়া দেখিছেনে? এইদৰে আপোনালোকে গাখীৰখিনি দিয়ে পাউডাৰ গাখীৰখিনি দি দিব। দিয়ে এইদৰে মিলাই ল'ব। কোনো ধৰণৰ তেতিয়া গোটা হৈ নাথাকে। এয়া দেখিছেনে? এতিয়া ইয়াতে মই এচামুচ এয়া ঘি দি লৈছোঁ। তিনি 4 চামুচ জোখত চেনি দিছোঁ। মিঠাটো আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। কম বেছি পৰিমাণেও দিব পাৰিব। কম খালে কম দিব, বেছি খালে অলপ বেছিও বঢ়াই দিব পাৰিব। এতিয়া চেনিখিনি ভালদৰে গলি যোৱালৈ মই এইখিনি উতলাই ল'ম। একেবাৰে কম বস্তুৰে সহজতে বনাব পাৰিব। এইদৰে লৰাই থাকিব, নহ'লে তলত লাগি ধৰিব পাৰে। ডাঠ হৈ আহিলে এইদৰে লৰাই গাখীৰখিনি ভালদৰে উতলাই ল'ম। এতিয়া মই গেছৰ ফ্লেমটো ল' টু মিডিয়াম কৰি দি দিছোঁ। একেবাৰে সহজতে আপোনালোকে ঘৰত থকা বস্তুৰে এই মিঠাইটো বনাব পাৰিব। ইয়াত মই অলপ গোন্ধটোৰ কাৰণে ইলাচি গুড়ি দি দিম। ভাল পালে দিব, আৰু যদি ইলাচি গোন্ধটো বেয়া পায় নিদিলেও কথা নাই। এইখিনি মই ভালদৰে চেনিখিনি গলি যোৱালৈ উতলাই ল'লোঁ। এইদৰে চেনিখিনি গলাই ল'ব। এইটো জোখত হৈ যাব। এতিয়া মই প্ৰথমতে বাদামখিনি যে ৰেডি কৰি থৈ দিছিলোঁ এইখিনি দি দিছোঁ। একেবাৰে টেষ্টি মিঠাই, সহজতে আপোনালোকে এয়া বনাব পাৰিব। এতিয়া গোটেইখিনি মই ভালদৰে গেছৰ ফ্লেমটো ল' টু মিডিয়ামতে ৰখাব। এইখিনি ভালদৰে মই এয়া মিলাই লৈছোঁ। এইখিনি ডাঠ হোৱালৈ মই এইদৰে কেৰাহীখনত লৰাই থাকিম। এয়া ডাঠ হৈ আহিছে। এয়া দেখিছেনে? বেছি সময়ো নালাগে আৰু টেষ্টি মিঠাই এটা একেবাৰে সহজতে আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। আৰু অলপ সময় এইদৰে কেৰাহীখনত লৰাব লাগিব। এইখিনি মোৰ ভালদৰে হৈ গৈছে। এয়া দেখিছেনে? একেবাৰে যেতিয়া কেৰাহীখনে ভালদৰে এৰি দিব এইদৰে একগোট হৈ যাব।
মিঠাইৰ মিশ্ৰণখিনি, তেতিয়াই আপোনালোকে এইখিনি নমাই দিব। এতিয়া মই নমাই ল'ম। মই থাল এখন লৈছোঁ, ইয়াতে মিঠাইৰ মিশ্ৰণখিনি এইদৰে নমাই লৈছোঁ। এইখিনি মই অলপ হাতেৰে চুব পৰা ঠাণ্ডা হ'লে মিঠাইকেইটা বনাই যাম। এইখিনি অলপ হাতেৰে চুব পৰা ঠাণ্ডা হৈছে। কেইটামান মই বাদাম এইদৰে থৈ দিছিলোঁ। এতিয়া মই ইয়াৰে মিঠাই বনাই যাম। সৰু ডাঙৰ আপোনালোকে যিটো জোখত বনায় এইদৰে লৈ ল'ব। এয়া দেখিছেনে, একেবাৰে সহজতে আপোনালোকে বনাব পাৰিব, এইদৰে লৈ ল'ব। এয়া মই কাটা চামুচ এখন লৈছোঁ, এইদৰে মই ডিজাইন এটা দি দিম। এয়া দেখিছেনে, এয়া থৈ দিয়া বাদাম ইয়াৰে এটা মই এইদৰে মাজতে দি দিছোঁ। এয়া এটা হৈয়ে গ'ল। আৰু এটা দেখাই দিছোঁ। একেবাৰে আলহী আহিলে তৎক্ষণাত এই মিঠাইবিধ আপোনালোকে বনাই খুৱাব পাৰিব। এয়া মই তিনিটা এইদৰে বনাই চালোঁ। এয়া দেখিছেনে, এইদৰে গোটেই মিঠাইকেইটা মই বনাই লওঁ। মোৰ মিঠাই খাব পৰা হৈ গ'ল। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। একেবাৰে আপোনালোকে পাকঘৰত থকা কম বস্তুৰে এই মিঠাইবিধ বনাব পাৰিব। বেছি সোৱাদ ইয়াতো মই তিনিটা থৈছোঁ। এতিয়া মই আপোনালোকক এটা দেখাই দিম, একেবাৰে মুখত দিলে পমি যোৱা হৈছে। এয়া দেখিছেনে, এইদৰে আপোনালোকে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।